নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই টিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ডিচেম্বৰ মাহৰ নতুন চাকৰি মুকলি কৰি দিলে। প্ৰায় 8,376টাকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব। চ' কেনেদৰে আবেদন কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে পোপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে মোৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াৰ পৰা হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক পোপা অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। পোনপ্ৰথমে মই আপোনালোকক লাষ্ট ডেটটোৱে দেখাই দিব বিচাৰিছোঁ। লাষ্ট ডেট দেখিব পাৰিছে 8 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 2025 পৰা। লাষ্ট ডেটটো দিয়া আছে 27 ডিচেম্বৰ। চ' আপোনালোকৰ হাতত বেছি দিন নাই, 10-12 দিন সময় আছে। চ' 10-12 দিনৰ ভিতৰতে আবেদনসমূহ কৰি ল'ব লাগিব। চ' ভেকেঞ্চিখিনি মুকলি কৰিছে বন্ধন বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ ক্ষেত্ৰত। চ' বন্ধন বেংক ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। বন্ধন বেংক ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে মুকলি কৰিছে 8,300 প্লাছ ভেকেঞ্চি 2025ৰ কাৰণে বন্ধন বেংক জব দেখিব পাৰিছে আপোনালোকে। যদি ইলিজিবল হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব, যদি আপোনালোকে বন্ধন বেংকৰ ফালৰ পৰা যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে। চ' পোনপ্ৰথমে মই এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা, তাৰ মই আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে বন্ধন বেংক। টোটেল পোষ্ট আছে 8,371টা। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' 8,371টাকৈ ভেকেঞ্চি মুকলি কৰিছে, এটা দুটা ভেকেঞ্চি নহয়, 8,371টা। কোৱালিফিকেশ্যন মুকলি কৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো দেখিব পাৰিছে ইণ্টাৰভিউৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইকেইটা মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু অনলাইন যিটো এপ্লাই ডেট সেইটো দিছে 8 নৱেম্বৰ 2025 পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 27 ডিচেম্বৰ। চ' 27 ডিচেম্বৰ লাষ্ট ডেট হৈছে, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ভেকেঞ্চিখিনি দেখিব পাৰিছে, অনলাইন আবেদনৰ সকলোখিনি কথা। 27 ডিচেম্বৰ লাষ্ট ডেট হৈছে, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আপোনালোকৰ মাত্ৰ 10-12 দিন সময় আছে, তাৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। এতিয়া হ'লে পোষ্ট আৰু ভেকেঞ্চিখিনি, কি ভেকেঞ্চি আহিছে, কি পোষ্ট আহিছে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ইলিজিবল ক্ৰাইটেৰিয়া আছে। ভেকেঞ্চি দেখিব পাৰিছে 8,300 প্লাছ। নেম অফ দ্য পোষ্টখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে, চেলছ মেনেজাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ক্লাষ্টাৰ হেডৰ ভেকেঞ্চি আছে, এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি যিহেতু হয়, চ' এই সকলোখিনি ভেকেঞ্চি দেখিব যে এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, লোন অফিচাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ বেংকিং অফিচাৰৰ ভেকেঞ্চি আছে, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি আছে, আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' অফিচ বয়ৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কালেকশ্যন এক্সিকিউটিভৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' ড'ৰ বেংকিং অফিচাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। বেংক ক্লাৰ্কৰ ভেকেঞ্চি দেখিবলৈ পাব, ডাটা এনালাইচিছৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ হয় যিহেতু, ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। বিজনেছ মেনেজাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। তাৰপিছত আপোনালোকৰ পিয়নৰ ভেকেঞ্চিও দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেঞ্চিও দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে দেখিছে ফোন বেংকিং অফিচাৰৰ ভেকেঞ্চিও আছে, এটা পৰা আপোনালোকে দেখিব পাৰিছে। এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু ৰিকভাৰী অফিচাৰৰ ভেকেঞ্চিও আছে। চ' আৰু আপোনালোকে দেখিছে অডিট ক্ৰেডিট এক্সিকিউটিভৰ ভেকেঞ্চি। মানে ইয়াত যিখিনি ভেকেঞ্চি দেখিলে গোটেইখিনি কিছুমান 10 পাছ, কিছুমান 12 পাছ আৰু কিছুমান ডিগ্ৰী পাছ লেভেলৰ। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, আপোনালোকে সেইটোতে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমাৰ যি কথাত মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকৰ আবেদনসমূহ কৰিম বুলি হৈছে, এইকেইটা এজ ৰিলেক্সেশ্যনৰ আবেদনসমূহ কৰি ল'ব পাৰিব।
আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিব বিচাৰিছোঁ আকৌ এবাৰ 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ভেকেঞ্চিখিনিৰ কথা মই আপোনালোকক জনাই দিলোঁৱে আৰু চ' আবেদনসমূহ যদি কৰিম বুলি ভাবিছে এপ্লাইসমূহ আপোনালোকে অনলাইন যোগে কৰিব লাগিব আৰু অনলাইন যোগে কৰিবলৈ যদি নিজে কৰিম বুলি ভাবিছে লিংকটো ডেছক্ৰিপশ্যনতে আছে সেই লিংকৰ থ্ৰু দি কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰু দি প্ৰপাৰ অনলাইনটো কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম